স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তুমি অতি মহান, তুমি অতি পবিত্ৰ। আমি ক্ষুদ্ৰ ধূলি আৰু ছাই মাথোঁ, তথাপি তুমি আমাক প্ৰেম কৰিলা, মহাপৰিত্ৰাণ দিলা, তাৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। প্ৰভু, প্ৰাৰ্থনা কৰোঁ এই সময়ত আমি ইয়াত যিমানেই গোট খাইছোঁ সকলোৰে ওপৰত তুমি আশীৰ্বাদ কৰিবা আৰু আমি যেন বিশ্বাসত বাঢ়ি বাঢ়ি যাওঁ, পূৰঠ হওঁ, পৰিপক্ক হওঁ আৰু তোমাৰ গৌৰৱ কৰিব পাৰোঁ। আৰু আমি যেন হাঁহেৰে সুবাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ থলদিনীয়া অবিবেচ্য পাপিষ্ট মানুহবিলাকৰ মাজত। প্ৰভু, আমাক সাহস দিয়া, ঈশ্বৰৰ মৰম আমাৰ অন্তৰত দিয়া, ঈশ্বৰৰ মন আৰু পবিত্ৰতা আমাৰ অন্তৰত দিয়া। আৰু যিসকল ভাই ভনী আহিব পৰা নাই, কিছুমানে বিশেষ কামৰ কাৰণে আহিব নোৱাৰে, কিছুমানে বেমাৰ আজাৰৰ কাৰণে হ'ব পাৰে, কিছুমানে মন নিদিয়াৰ কাৰণে অজুহাত দেখুৱাই আছে এনেই ঘূৰি ফুৰি। প্ৰভু, তেওঁলোকক মন পালতাবলৈ সহায় কৰা। বাকী তোমাৰ হাতত ৰাখিছোঁ, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। Maria, Jesus,
আমি পৰিত্ৰাণৰ তত্ত্ব এইটো শিকি আছোঁ। মনত ৰাখোঁ হওক, তাৰপিছত নিজকে পৰীক্ষা কৰোঁ হওক, সঁচাকৈ মই মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হৈছোঁ নে নাই পোৱা। মথিয়ে লিখা 3 অধ্যায়লৈ আকৌ গৈছোঁ। আহক আমি একেলগে পঢ়িম। 3 অধ্যায় 8 পদৰ পৰা শেষলৈকে মানে 12লৈকে পঢ়িম। এই হেতুকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা আৰু অব্ৰাহাম আমাৰ পিতৃ বুলি মনত নাভাবিবা হওক। কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই অব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে। আৰু এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে। এই হেতুকে যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। মন পালটনৰ নিমিত্তে মই হ'লে তোমালোকক পানীত বাপ্তাইজ কৰিছোঁ, কিন্তু মোৰ পাছত অহা জনা মোতকৈ শক্তিমান, মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ। তেওঁৱেই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজ কৰিব। তেওঁৰ হাতত তেওঁৰ কোলা লৈ আছে। তেওঁ নিজৰ খলা ভালকৈ পৰিষ্কাৰ কৰি নিজৰ ধান মেৰত চপাই থ'ব, কিন্তু খোলা নুনুমোৱা জুইত পুৰিব। যদি সঁচাকৈ পৰিত্ৰাণ নাপায় বা নতুন জন্ম নাপায়, যি মানুহে সঁচাকৈ পৰিত্ৰাণটো গ্ৰহণ নকৰে বা নতুন জন্ম নাপায়, তেওঁলোকক ঈশ্বৰে জুইত পেলাব, সেইটো কৈছে। কাটি পেলাব। গছৰ গুৰিত কুঠাৰ লাগি আছে। গছ মানে মানুহ, কুঠাৰ মানে মৃত্যু। যিকোনো মুহূৰ্তত কাটি পেলাব পাৰে যদি বিশ্বাস নকৰে। মন পালটনৰ নিমিত্তে যোহন দুবকে পানীত বাপ্তাইজ কৰিছিলে, কিন্তু যীশুৱে পবিত্ৰ আত্মাৰে বাপ্তাইজ কৰে। আৰু যদি পবিত্ৰ আত্মাৰে বাপ্তিস্ম নাপায়, মানে পৰিত্ৰাণ নাপায়, তেতিয়াহ'লে জুইৰে বাপ্তিস্মা দিব। সেইটো হ'ল অনন্ত নৰক। নিজৰ ধানটো হ'লে ভঁৰালত চপাই থ'ব কৈছে, মেৰত চপাই থ'ব। কিন্তু যিবিলাকে ধান নহয়, পতান হয়, তেওঁবিলাকক ঘোলা নুনুমোৱা জুই পুৰা হ'ব। আপোনালোকে নিশ্চয় দেখিছে, ধান, চাউল থকা ধান, নাথাকা ধানো আছে। যিবিলাকে খেতি কৰি পাইছে জানে, যিটো চাউল নাই সেইটো ধানৰ নিচিনাই দেখি পায়, কিন্তু ভিতৰত একো নাই। এতিয়া খ্ৰীষ্টিয়ান হ'ব পাৰে, দেখাততো ভাল খ্ৰীষ্টিয়ান, ভাল জীৱন যাপন কৰিছে নৈতিকভাৱেও, কিন্তু সি পৰিত্ৰাণ পোৱা নাই বা নতুন জন্ম পোৱা নাই, তেতিয়াহ'লে ঘোলাৰ নিচিনা হয়। শেষত গৈ এই ঘোলা নুনুমোৱা জুইত পুৰা হ'ব। সেইটো কাৰণে উপযুক্তভাৱে মন পালটাব লাগিব। সেইটো কাৰণে শাস্ত্ৰীয় বচনটো আমি চাই আছোঁ। যোৱাবাৰ আমি প্ৰাৰ্থনা বিষয়টো চাইছিলোঁ। পৰিত্ৰাণৰ কথা কওঁতে কেলে আকৌ প্ৰাৰ্থনা কথাটো কয় বুলি প্ৰশ্ন উঠিব পাৰে বা ভাবিব পাৰে। এতিয়া মই কি কৈছিলোঁ, এজন মানুহে প্ৰাৰ্থনা নকৰিলে পৰিত্ৰাণ পাব নোৱাৰে। মানে ঈশ্বৰৰ বাক্যটো শুনাৰ পিছত এজন মানুহে নিজকে পাপী বুলি জানিব লাগিব। তাৰপিছত হৃদয়তে ক'ব, ঈশ্বৰ, মই তোমাৰ বাক্যটো শুনিছোঁ, কিন্তু মই পাপী বুলি গম পাইছোঁ। পাপীয়ে নৰকত যাব বুলি শাস্ত্ৰত কৈছে, কিন্তু মই যাবলৈ ইচ্ছা নকৰোঁ, মোক দয়া কৰক। এইটো হ'ল প্ৰাৰ্থনা। আৰু কি কৈছিলোঁ, আমি যিমানে পৰিত্ৰাণ পালোঁ, আত্মিক জীৱনত বলৱান হ'বলৈ, দিনে দিনে পবিত্ৰ হৈ যাবলৈ হ'লে প্ৰাৰ্থনা কৰি থাকিব লাগে। সেইটো শিকিছোঁ। আৰু প্ৰাৰ্থনা কোন সময়ত কৰিব লাগে, কেনেকৈ কৰিব লাগে, সেইটো আমি শিকিছোঁ। প্ৰাৰ্থনাটো বিভিন্ন প্ৰকাৰে হ'ব পাৰে, হ'লেও আমি নিজকে ঈশ্বৰৰ ওচৰত নম্ৰ কৰা চিনস্বৰূপে হাত
এইদৰে কৰি আঁঠু পাৰি প্ৰাৰ্থনা কৰাটো ভাল। আৰু আমি পাইছিলোঁ এলিয়া ভাবুবাতীয়ে মাথাটো দুটা আঁঠুৰ তলত সোমাইছে কৈছে। এইটোতো সকলোৱে নোৱাৰে। কিমান নিজকে নম্ৰ কৰিছে। কিন্তু আমি একেবাৰে কোমল হৃদয়েৰে নম্ৰতাৰে প্ৰাৰ্থনা কৰিব লাগিব। তাৰপিছত আমি কি পাইছিলোঁ? প্ৰাৰ্থনাৰ বাধাসমূহ সেইটো পাইছিলোঁ। এতিয়া আজি আমি ন্যায্যতা, অসমীয়াত অলপ টান আছে, ন্যায্যতা মানে জাষ্টিফিকেশ্যন বুলি কয় থিঅলজি ইংলিছ ভাষাত ক'লে। ধাৰ্মিককৰণ বা মানুহক কেনেকৈ ধাৰ্মিক কৰে, জাষ্টিফিকেশ্যন এইটো। এতিয়া এইটো পৰিত্ৰাণৰ শব্দ ভাণ্ডাৰৰ এয়া একাদশ মহান শব্দ বুলি কৈছে। পৰিত্ৰাণৰ কথাত বহুতো শব্দ আছে, বাক্য আছে, তাৰে একাদশ নম্বৰ এইটো জাষ্টিফিকেশ্যন বা ন্যায্যতা সেইটো। এতিয়া আমি যদি চাওঁ ইয়বত চাওকচোন, ইয়ব গীতমালাৰ আগত ইয়ব, Job 25, Job chapter 25 verse 4. ইয়ব 25 অধ্যায় 4 পদটো একেলগে পঢ়িম। তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ'ব পাৰে আৰু তিৰোতাৰ পৰা জন্মাজন কেনেকৈ সুচী হ'ব পাৰে? এতিয়া ইয়াত কথাটো হ'ল মানুহ কেনেকৈ ঈশ্বৰৰ আগত ধাৰ্মিক হ'ব পাৰে, তিৰোতাৰ পৰা জন্ম পোৱা মানুহটো কেনেকৈ সুচী হ'ব, মানে পবিত্ৰ হ'ব। এই কথাটোকো আমি ভালকৈ জনাটো উচিত। কেলে তিৰোতা মানুহ পুৰুষতকৈ বেয়া নেকি? পুৰুষ পবিত্ৰ, তিৰোতা মানুহ অপবিত্ৰ নেকি কথাটো? ইয়াত যে কৈছে মানুহ কেনেকৈ ধাৰ্মিক হ'ব পাৰে, তিৰোতাৰ পৰা জন্মাজন কেনেকৈ সুচী হ'ব পাৰে। এইটো ওপৰা ওপৰকৈ চালে তিৰোতা মানুহটো মস্ত পাপী, সেইকাৰণে তেওঁলোকৰ পৰা জন্ম হোৱা মানুহটো ধাৰ্মিক হ'ব নোৱাৰে। তেতিয়াহ'লে পুৰুষৰ পৰা কোনে জন্ম হ'ব? যদি এইদৰে ভবা যায়, পুৰুষে জানো ল'ৰা ছোৱালী জন্ম দিব পাৰে? নোৱাৰে নহয়। তেতিয়াহ'লে কথাটো কি? আদম আৰু হাৱাৰ বাহিৰে সকলো মানুহ জাতিটো মাৰ পেটৰ পৰা জন্ম হৈছে। আৰু আদমে মাৰ পৰা জন্ম হোৱা নাই, হাৱাও মাৰ পৰা জন্ম হোৱা নাই, নাৰীও নাই কৈছে। আদম ডাইৰেক্ট মাটিৰ পৰা বনাইছিলে আদমক, আৰু হাৱা ক'লে আদমৰ কামিহাৰৰ পৰা বনাইছে। তাৰপিছত কি হ'ল? কাহিনীটো আমি জানো। আদমেও আৰু হাৱাও পাপ কৰিলে, তেওঁলোক দুয়ো পাপী হ'ল। আৰু এতিয়া পাপীৰ ঔৰসত জন্ম হোৱাটো পাপী। আৰু সেই দিনৰ পৰা যিমান মানুহ মাৰ গৰ্ভৰ পৰা জন্ম হৈছে তেওঁলোক আটাইবোৰ পাপী। গতিকে কেনেকৈ ধাৰ্মিক হ'ব ঈশ্বৰৰ আগত? এইটো হয় কথা। এতিয়া এনেকুৱা পাপী ঘিনলগীয়া মানুহক ঈশ্বৰে মৰম কৰিলে, এইটোৱে আচৰিত কথা। এতিয়া সেই মানুহক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰভু যীশু আহিলে। আৰু এনে আহিলে তেনেকুৱা নহয়, ঈশ্বৰ হৈ অহা নাই, আপোনাৰ মোৰ নিচিনা ঘিনলগীয়া পাপী মানুহৰ ৰূপটো লৈ আহিলে। পাপী মানুহৰ নিচিনা মানুহ হৈ আহিল, কিন্তু তেওঁ নিষ্পাপী আছিল। কেলে আহিলে? আপোনাক মোক উদ্ধাৰ কৰিবলৈ। সেইটো আমি কল্পনা কৰিব নোৱাৰোঁ, আমি ব্যাখ্যা কৰিব নোৱাৰোঁ। তেওঁৰ প্ৰেম কিমান ওখ, কিমান দ, কিমান বহল, কিমান দূৰ, যেতিয়ালৈকে আমি প্ৰভুক লগ নাপাওঁ। এতিয়া ৰোমিয়া 5 অধ্যায় 1 পদটো চাওক। সেই পাপী মানুহ কেনেকৈ ঈশ্বৰে ধাৰ্মিক কৰে? সেই পাপী মানুহক ঈশ্বৰে কেনেকৈ ধাৰ্মিক কৰে তাতে আমি পাম। Roman chapter 5 verse 1, ৰোমিয়া 5 অধ্যায় 1 পদ পঢ়িম।
এই কারণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱা আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে আমাৰ শান্তি আছে। এতিয়া কি কৈছে ইয়াত? আগতে শান্তি নাছিলে, পাপী মানুহৰ শান্তি নাথাকে, দুষ্টবিলাকৰ শান্তি নাথাকে, ঈশ্বৰৰ শত্ৰুহে আছিলে, ঈশ্বৰৰ পৰা বহুত দূৰত আছিলে। এতিয়া কি কৰিলে? এই কাৰণে আমাৰ ধৰ্ম, কৰ্ম, টকা পইচা, শিক্ষা দীক্ষাই পৰিত্ৰাণ দিব নোৱাৰে, পাপৰ পৰা ক্ষমা দিব নোৱাৰে, নতুনকৈ জন্ম দিব নোৱাৰে মানুহক। সেইকাৰণে কি কৰিলে কৈছে? আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱা। যীশুক বিশ্বাস কৰাৰ দ্বাৰাই এজন মানুহক ধাৰ্মিক বুলি হিচাপ কৰা হয়। পৰিত্ৰাণটো 100% ঈশ্বৰৰ হয়। Salvation belongs to God. 100% belongs to God. 100% ঈশ্বৰৰ হয় পৰিত্ৰাণ। তাতে ময়ো অকণমান প্লাছ কৰিম, যোগ কৰিম বুলি নোৱাৰে। যীশুৰ তেজটো যথেষ্ট নহয়, গতিকে ময়ো অলপমান কাম কৰিম, ময়ো অলপ টকা পইচা দিম, এইটো নহয়। আৰু যদি তাকেই কৰিবলৈ যায় তেতিয়াহ'লে যীশুক অপমান কৰা হয় বা ঈশ্বৰক অপমান কৰা হয়। কাৰণ মানুহৰ কৰ্মৰ দ্বাৰাই পৰিত্ৰাণটো নাপায়, 100% ঈশ্বৰৰ হয়। সেইকাৰণে বিশ্বাস কৰিলেহে ধাৰ্মিক বুলি গণিত কৰে, মানে হিচাপ কৰে। আৰু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে আমাৰ শান্তি আছে। যিজনে যীশুক বিশ্বাস কৰে, যীশুৰ তেজেৰে ক্ষমা কৰা হয়, ধুই পবিত্ৰ কৰা হয়, তেজেৰে মানুহক নতুনকৈ জন্ম দিয়ে। আৰু যেতিয়া পৰিত্ৰাণ পায় তেতিয়া ঈশ্বৰৰ লগত পুনৰ মিলন হয়। পুনৰ মিলন। আগতে ঈশ্বৰৰ পৰা পাপ কৰি আঁতৰি গ'ল, এতিয়া যীশু বিশ্বাস কৰি তেওঁলৈ আহিলে পুনৰ মিলন হয়। সেইটো এতিয়া মিলন হ'লে মানে শান্তি আছে, শান্তি হয়। সেইকাৰণে এতিয়া ঈশ্বৰৰ লগত আমাৰ শান্তি আছে, ঈশ্বৰৰ শান্তিটো আমাৰ হৃদয়ত আছে। এইটো এতিয়া জাষ্টিফিকেশ্যনটো কিয় প্ৰয়োজন? ন্যায্যতাৰ প্ৰয়োজনীয়তা কি কাৰণে লাগে সেইটো? এতিয়া পৌলে ৰোমিয়াসকললৈ লিখা সময়ত তেওঁৰ পত্ৰত কৈছিলে, মানুহক তেওঁৰ জীৱনৰ বাবে, বিচাৰৰ বাবে আদালত কক্ষত উপস্থাপন কৰিছে। এতিয়া ঈশ্বৰ আছে আৰু গোটেই মানুহটো ঈশ্বৰৰ ওচৰত বিচাৰৰ কাৰণে থিয় হ'ব লাগিব, সেইটো উপস্থাপন কৰিছে। তাৰপিছত অভিযুক্ত হৈছে, কমপ্লেইনটো কি? বিশ্ব ব্ৰহ্মাণ্ডৰ ৰজাৰ বিৰুদ্ধে উচ্চ বিদ্ৰোহ কৰা, ৰিবেলিয়ন এগেইনষ্ট দ্য ক্ৰিয়েটৰ অফ ইউনিভাৰ্ছ কৈছে ইংলিছত ক'লে। বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ বিৰুদ্ধে মানুহে পাপ কৰিছে, বিদ্ৰোহ কৰিছে, সেইকাৰণে তাত থিয় হ'ব লাগিব বিচাৰোঁ। সেইটো এতিয়া চাওক, ৰোমিয়া 3:23 Romans chapter 3:23 ৰোমিয়া 3:23 পঢ়ে, কিয়নো একো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। এতিয়া কোনো পাৰ্থক্য নাই, সকলোৱে পাপ কৰিলে। এতিয়া বহুতে আমাক কয়, মই পাপ কৰা নাই, মই চুৰ কৰা নাই, ব্যভিচাৰ কৰা নাই, কাকো ঠগি খোৱা নাই, মই ভাল জীৱন যাপন কৰিছোঁ। হয়, হ'ব পাৰে, তেনেকুৱা মানুহ জগতত বহুত আছে। কিন্তু তেতিয়াহ'লে মই কেনেকৈ পাপী? কেনেকৈ তেওঁলোক পাপী হ'ল?
বাইবেলে কৈছে একো প্ৰভেদ নাই, পাৰ্থক্য নাই, সকলোৱে পাপ কৰিল। তেওঁ যদিও ব্যক্তিগতভাৱে পাপ কৰা নাই, অৰিজিনেল আচল পাপটো আদমৰ পৰা পাই আহিছে নহয়। সেই পাপৰ কাৰণে নৰক যাব লাগিব। পাপটো সৰিয়হ গুটিৰ সমান হ'লেও ঈশ্বৰৰ দেখাত এই বিল্ডিং ঘৰতকৈ ডাঙৰ। সেইটো অৰিজিনেল চিন বুলি কৈছে কিবা থিঅলজিকেল লেংগুৱেজত, ঈশ্বৰ তত্ত্ব ভাষাত সেইটো আচল পাপ বুলি কয়। আৰু যিটো দৈনন্দিন জীৱনত আমি পাপ কৰিব সেইটো প্লাছ হৈ থাকে, প্লাছ এনেকা অৰিজিনেল পাপৰ কাৰণে নৰকত যাব আৰু নিজেওতো পাপ কৰি থাকে। আৰু পাপৰ ঈশ্বৰৰ ষ্টেণ্ডাৰ্ড মানুহৰ ষ্টেণ্ডাৰ্ডটো সম্পূৰ্ণ বেলেগ। মানুহে খং উঠা, কাৰোবাক গালি গালাজ কৰা সেইটো পাপ নহয় বুলি ভাবে, বেয়া চিন্তা। কিন্তু ঈশ্বৰৰ কাৰণে তাৰ কাৰণেই নৰকত যাব লাগিব। কোনোবাই ক'ব পাৰিবনে বুকুত হাত দি মই জীৱনত খং উঠা নাই বুলি? ক'ব নোৱাৰে। কেঁচুৱাটোও খং উঠি কান্দে, মাকৰ আহাৰটো কামোৰে খঙৰ কাৰণে। জন্মতেই পাপতেই গৰ্ভধাৰণ কৰে কৈছে, পাপতেই জন্ম হয়, পাপতেই জীয়াই থাকে, পাপতে মৰে আৰু নৰকলৈ যায়। সেইটো কোনো পাৰ্থক্য নাই। ঈশ্বৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ আগত সকলো মানুহ দায়ী হয়, বিচাৰত থিয় হ'ব লাগিব। এই বুলি পৌলে ৰোমিঅসকললৈ লিখা পত্ৰত লিখিছিলে। এতিয়া হয়, বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিছে। বিদ্ৰোহ কথাবিলাক জানেনে? কিছুমানে নাজানো হ'বলা। এইবিলাক গভীৰ কথাবিলাক নাজানিলে মিনিঙেই নাহিব, সেইকাৰণে বুজি নাপাব, লৰ চৰ নহ'ব হৃদয়ত। অসমত বিদ্ৰোহী বুলি ক'লে কোন কয়? এই আগতে BLT বুলি কৈছিলে বিদ্ৰোহী, এই বোলে NDFB, এই বোলে আলফা, ইহঁতক চৰকাৰে কৈছে বিদ্ৰোহী। এতিয়া গোটেই মানুহ জাতিটো বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা মানুহৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ বিদ্ৰোহী হৈছে ঈশ্বৰৰ আইন। এতিয়া কি কৰিব? কোনে বিচাৰ কৰিব বুলি কৈছে? প্ৰধান বিচাৰো থাকে। অসমতো আছে নহয়, কোৰ্ট, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট বুলি থাকে। হাইকোৰ্টৰ আটাইতকৈ ডাঙৰ, এইটো ইংৰাজীত হ'লে চিফ জাষ্টিচ কৈছে, অসমীয়াত কি ক'ব? প্ৰধান বিচাৰক। এতিয়া শেষৰ দিনা প্ৰধান বিচাৰক কোন হ'ব? আমাৰ প্ৰভু যীশুখ্ৰীষ্ট নিজেই। যদি এতিয়া পৰিত্ৰাণ নাপায় তেতিয়া তেওঁৰ ওচৰত থিয় হ'বই লাগিব। মই খ্ৰীষ্টিয়ান আছিলোঁ, মই এনেকুৱা কৰিছোঁ, তেনেকুৱা কৰিছোঁ, প্ৰভু আপোনাৰ নামৰ ভূত খেদালোঁ, বেমাৰ ভাল কৰিলোঁ, অনেক দান দিছিলোঁ, ছেমিনাৰত কিমান ভাত বনালোঁ, কিমান কাম কৰিলোঁ, মই পৰিত্ৰাণ পাইছোঁ বুলি কিমান সাক্ষ্য দিলোঁ, মই কেলে নোসোমামহে? হেৰৌ হাৱে পোৱা বুলি ক'ব যদি পৰিত্ৰাণ পোৱা। তেওঁৱেই বিচাৰক। এতিয়া চাওক, যোহন 5:22। যোহন 5:22। John chapter 5 verse 22. যোহন 5:22 পঢ়িম। সকলোৱে যেনেকৈ পিতৃক সমাদৰ কৰে, পুত্ৰকো তেনেকৈ যেন সমাদৰ কৰে, এই নিমিত্তে পিতৃয়ে নিজে কাৰো সুদবিচাৰ নকৰি আটাইৰ সুদবিচাৰৰ ভাৰ পুত্ৰক সোধাই দিয়ে। চাওক, প্ৰভু যীশুৱে নিজেই কৈছে, ইয়াক নিজেই কৈছে। কি কৰিব কৈছে? তেওঁ বিচাৰ কৰিব নহয় জানো? প্ৰধান বিচাৰকটো তেওঁ। সৃষ্টিকৰ্তা পিতৃ ঈশ্বৰে
নিজে বিচাৰ নকৰে, সকলো দায়িত্বটো আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুক দিব। তেওঁ মানুহ হৈ আহিছিলে, মানুহৰ মুক্তিৰ কাৰণে মৰিলে, শেষৰ দিনা মানুহক তেওঁই বিচাৰ কৰিব। ভোগ, পিয়া, অভাৱ, অনাটন, ঠাট্টা, নিন্দা, অপমান এই সকলো তেওঁ জানে। আৰু শেষৰ দিনা বিচাৰৰ সময়তো এইটো হ'ব। পটকে বিচাৰি নাপালে শুনিলে হ'ল ঈশ্বৰৰ বাক্যটো, শুনি গৈ থাকিলে হ'ল। এতিয়া পাচনি কৰ্ম 17 অধ্যায় 13 পদ। পাচনি কৰ্ম 17 অধ্যায় 13 পদ। পঢ়ে, কিন্তু বিৰয়াটো পৌলৰ দ্বাৰাই ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা হৈছে, ইয়াকে থিছলনিকেৰ যিহুদীবিলাকে জানি তালৈকো আহি লোকসমূহক অস্থিৰ আৰু ব্যাকুল কৰিলে। এতে চাওক, শুভবাৰ্তা প্ৰচাৰ কৰা প্ৰচাৰকবিলাকক ঈশ্বৰৰ বিৰোধী বিদ্ৰোহী বিলাকে তেওঁলোকৰ এগেইনষ্টৰ কথা কৈছে। আচলতে যিহুদীবিলাকে বা ইছৰাইলবিলাকে দিনে দিনে বাইবেল পঢ়ে, দিনে দিনে ঈশ্বৰক প্ৰাৰ্থনা কৰে ত্ৰাণকৰ্তা আহিব আহিব বুলি। আৰু শনিবাৰে শনিবাৰে আমাৰ দৰে গীৰ্জা কৰাৰ দৰে তেওঁলোকে শিক্ষা দিয়ে। কিন্তু প্ৰভু আহিল, তেওঁলোকে গ্ৰহণ নকৰিলে, মাৰি পেলালে। তাৰপিছত পৰিত্ৰাণ পোৱাবিলাকে এতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিলে, সেইবিলাকে আকৌ য'ত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ প্ৰচাৰকবিলাকে যায়, তাতে কথাটো লগাই পিনি তেওঁলোকৰ বিৰোধী কৰে। এইটো বিদ্ৰোহী নহয়, কি হয়? আৰু এনেকুৱা মানুহে এদিন মহাবিচাৰত সন্মুখীন হ'বনে নাই? হ'ব, অতিশয় ভয় লগা দিন হ'ব। জুৰি ঈশ্বৰৰ বিধান আৰু মানুহৰ কৰ্মৰ দ্বাৰা গঠিত। জুৰি মানে এইটো বিচাৰ কৰা বিচাৰকবিলাক আছে, এইফালে শুনাবিলাক আছে, উকিলবিলাক। তাৰপিছত শেষত কোন দোষী কোন নিৰ্দোষী এইটো হ'ব। এতিয়া বাইবেলত জুৰিটো কোন হয়? বিধান আৰু মানুহৰ কৰ্মৰ দ্বাৰাই গঠিত। বিধানেও পাপীৰ এগেইনষ্টৰ কথা ক'ব, কিন্তু যিবিলাকৰ বিধান নাই তেওঁলোকৰ কৰ্মটোৱে, পাপ কৰ্মটোৱে সাক্ষ্য দিব সি পাপী হয়। যদি বিধান আছে, বিধান লংঘন কৰাটো বিধানে সাক্ষ্য দিব সি দুখী, সি দুখী। আৰু যদি বিধান নাই, পৰজাতি হয়, তেতিয়াহ'লে সেই কৰ্ম যে কৰিছিলে পাপ কৰ্ম, সেই কৰ্মবোৰে সি পাপী, সি দুখী বুলি সেইদিনা প্ৰভুৰ দিনত বিচাৰত কৈ দিব। বহুত আছে। এতিয়া আমি চাওঁ, সঠিক বিবেচনাৰ পিছত দোষী বুলি ন্যায়পৰায়ণ আৰু ন্যায্য ৰায় ঘূৰাই দিয়া হ'ব। মানে ৰায় বিচাৰ দিয়া, ৰায়দান দিয়া হ'ব, কোন দোষী বা কোন নিৰ্দোষী। ৰোমিয়া 2 অধ্যায় 6 পদ। Romans chapter 2 verse 6 and 12. 2 অধ্যায় 6 পদ আৰু 12 পদ। পঢ়িম 6 পদ প্ৰথমত। তেওঁ প্ৰতিজনক নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিব। 12, কাৰণ যিদিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে যীশুখ্ৰীষ্টৰ দ্বাৰাই মানুহবিলাকৰ গোপন বিষয়ৰ সুদবিচাৰ কৰিব, সেইদিনা যিবিলাকে বিনা বিধানে পাপ কৰিলে বিনা বিধানে তেওঁবিলাকৰ বিচাৰ বিনাশ হ'ব, আৰু যিবিলাকে বিধান থাকিও পাপ কৰিলে বিধানৰ দৰে তেওঁবিলাকৰ সুদবিচাৰ কৰা হ'ব। এতিয়া ক্লিয়াৰ হৈছে চাগৈ নিশ্চয়। যিবিলাকৰ বিধান আছে, কাৰ? কেৱল ইছৰাইলৰহে আছে। আৰু বিধানৰ এগেইনষ্টত যদি কাম কৰে, বিধানে সিহঁতৰ লটোৱে সাক্ষ্য দিব, এইবিলাক পাপী হয়। আৰু যাৰ বিধান নাই, আমি পৰজাতি যিমান মানুহ,
আমি কৰা বা পাপী মানুহে কৰা সেই পাপ কৰ্মবোৰে হাই কৰি দিব। ইমান ক্লিয়াৰ হ'ল। আৰু ৰায় দিব। সেইটো কি হ'ব? 3 অধ্যায়। এইটো অলপ দীঘল হয়। 3 অধ্যায় 9 পৰা 20 পদলৈকে অলপ দীঘল। তাৰপিছত পঢ়িবলৈ মনতে পৰিব পাৰে। সেই ৰায়দানটো কি হ'ব? আমাৰ মানুহে বিচাৰ কৰিলে, বিচাৰৰ পিছত দোষী যদি হয়, দোষী ৰায়দান কৰিব। কি বুলি কৰে? এই মানুহটো তাৰ দুখৰ কাৰণে 2 বছৰ জেলত থাকিব লাগিব। আকৌ কিছুমানে 10 বছৰ থাকিব লাগিব। কিছুমানে যাৱজ্জীৱন কাৰাদণ্ড ভুগিব লাগিব। জীয়াই থাকে মানে জেলত থাকিব লাগিব। কিছুমানে আকৌ ফাঁচি হ'ব লাগে। এইবোৰ এতিয়া প্ৰভুৱে শেষৰ দিনা সেই বিধানে হাই কৰিব। সি পাপী হয়, লংঘন কৰিছিলে। বিনা বিধানত যিবিলাক পৰজাতি হয় পাপে হাই কৰিব। দোষী পাপী বুলি দোষী সাব্যস্ত হ'লে ৰায়দানটো হ'ব, সি নৰকত যাব লাগে। এইটো বহুত ভয় লগা। তাৰপিছত এটা ভয়ংকৰ শাস্তি জাপি দিয়া হ'ব। সেইটো হ'ল আত্মিক মৃত্যু, অৰ্থাৎ ঈশ্বৰৰ পৰা চিৰদিনৰ বাবে পৃথক হৈ গোটেই অনন্ত কাললৈকে জুইৰ সাগৰত যাতনা ভোগ কৰিব। ফাইনাল যিবিলাকে পৰিত্ৰাণ পোৱা। ইজি নহয়, বহুত আছো। এতিয়া আমি আকৌ 6 অধ্যায়, ৰোমিয়া 6 অধ্যায় 23 পদত চাওঁ। ৰোমিয়া 6 অধ্যায় 23 পদ। Romans chapter 6 verse 23 পঢ়ে। কিয়নো পাপৰ বেজ মৃত্যু, কিন্তু ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ দ্বাৰাই অনন্ত জীৱন। আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত, কাৰণ আমি বাইবেলৰ কথাটো অনেক জানিলোঁ। তৎসত্ত্বেও কোনোবাই যদি পৰিত্ৰাণ নোপোৱাকৈ মৰি যায়, সেই মানুহজন পৃথিৱীৰ আটাইতকৈ দুৰ্ভোগীয়া হ'ব। নে কেনেকুৱা ভাবে আপোনালোকে? ইমানবোৰ ধাৰাসাৰ বৰষুণ পৰাৰ দৰে বাইকতো পৰাৰ পিছতো তেওঁৰ হৃদয় তৱত যদি পানী এটোপালো নাই, সেই মানুহজনী পৃথিৱীৰ আটাইতকৈ দুৰ্ভোগীয়া মানুহ। এতিয়া ইয়াত ইমান সুন্দৰকৈ কৈছে, পাপৰ বেজ মৃত্যু। মৃত্যু মানে শেষ হৈ যোৱা নহয়। ডেথ মিনছ নট নন এক্সিষ্টেঞ্চ। মানুহটো মৰিলেও জীয়াই থাকে। মৰা মানে পৃথক হোৱাহে মাত্ৰ। মানুহটো মৰিলে বুলি ক'লে আত্মাটো সেই শৰীৰৰ পৰা ওলাই গ'ল। আত্মাটো একবাৰ জন্ম হ'লে মাৰ পেটতে মৰি থাকিলেও এই মানুহটো নমৰে, অনন্তকাল থাকে। মৰিলে কোৱাটো দেহাটো মাটিৰ দেহা, মাটিতে যায়। হাড়তো গজে বন, কিন্তু আত্মাটো থাকে। আৰু ইয়াত দ্বিতীয় মৃত্যু বুলি কোৱাটো কি হয় তেতিয়াহ'লে? দ্বিতীয়বাৰ ঈশ্বৰৰ ওচৰৰ পৰা অনন্তকালৰ কাৰণে পৃথক হ'ব। কিন্তু সেই মানুহটো যে নাইকিয়া হৈ যাব নহয়, অনন্তকাল যাতনা ভুগিব। মৃত্যু মানে ছাই হৈ গ'লেতো ভাল আছিলে। যদি ছাই হৈ যায়, একো যদি নাথাকে, আহক খাই বৈ ফূৰ্তি কৰোঁ হওক, নহয় জানো? কিয়নো কালিলৈ মৰি। যদি মৃত্যুৰ সিপাৰত জীৱন নাই, একোৱেই নাই, তেতিয়াহ'লে খাই বৈ ফূৰ্তি কৰক, কিয়নো কালিলৈ মৰিব। মৃত্যুটো শেষ নহয়, সিপাৰে জীৱন আছে। মৃত্যু হোৱা সময়ত জগতৰ মানুহেও বহুত কান্দে। শেষ যাত্ৰা কৰিলে অনন্ত ধামলৈ। হয়, অনন্ত ধাম, কিন্তু তেওঁলোকে আশা কৰা অনন্ত ধাম নহয়। তেওঁলোকে স্বৰ্গপুৰী অনন্ত ধামলৈ যাত্ৰা কৰিলে বুলি নহয়, নৰক অনন্ত ধামলৈ যাত্ৰা কৰে।
পৰিত্ৰাণ নোপোৱাবিলাক। আমি হ'লে পৰিত্ৰাণ পোৱা লোকসকলে অনন্ত ধাম স্বৰ্গত যাম ততালিকে। এইটো বহুত আচৰিত কথা। এতিয়া ইয়াতে এটাটো হ'ল মৃত্যুৰ কথা কৈছে। এতিয়া আমি যিটো চালোঁ যোহন 3 অধ্যায় যিটো আমি চালোঁ 6 অধ্যায় 23 পদৰ আমি যিটো চাইছোঁ, ইয়াতে ৰোমিয়া 6 অধ্যায়টোৱে চাইছোঁ। ৰোমিয়া 6 অধ্যায় মই ক'ৰবাত কৈ পাইছোঁ। এতিয়া প্ৰথম খণ্ডটো হ'ল কিয়নো পাপৰ বেছ মৃত্যু। কিন্তু এই কিন্তুটো বহুত ডাঙৰ। কিন্তু ঈশ্বৰে দিয়া বৰ ব্লেছিংছ উপহাৰ, সেইটো কি বুলি কৈছে ইয়াতে? আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ দ্বাৰাই অনন্ত জীৱন। যদি খ্ৰীষ্টক পোৱা নাই, তেওঁ অনন্ত মৃত্যু হ'ব। যদি খ্ৰীষ্টক পাইছে, তেতিয়াহ'লে অনন্ত কাল ঈশ্বৰৰ লগত যাব, অনন্ত জীৱন আছে তেওঁ। প্ৰকাশিত বাক্য 20 অধ্যায় একেবাৰে শেষফালে 20 অধ্যায় 11 পৰা চাওঁ। 20 অধ্যায় 11 পৰা 15লৈকে পঢ়িম। পাছে এখন ডাঙৰ বগা সিংহাসন আৰু তাৰ ওপৰত বহি থকা জনাক দেখিলোঁ। তেওঁৰ সন্মুখৰ পৰা পৃথিৱী আৰু আকাশমণ্ডল পলাই গ'ল, সেইবোৰৰ নিমিত্তে ঠাই আৰু পোৱা নগ'ল। সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলোঁ। পাছে কেইখনমান পুস্তক মেলা হ'ল, আৰু জীৱন পুস্তক নামেৰে আন এখন পুস্তকো মেলা হ'ল। আৰু সেই পুস্তকবোৰৰ লিখামতে তেওঁবিলাকৰ নিজ নিজ কৰ্ম অনুসাৰে সুধবিচাৰ কৰা হ'ল। তেতিয়া সাগৰে নিজত থকা মৃতবিলাকক উঠাই দিলে। মৃত্যু আৰু পৰলোকেও নিজত থকা মৃতবিলাকক উঠাই দিলে। তাতে সকলোৱে নিজ নিজ কৰ্ম অনুসাৰে সুধবিচাৰ কৰা হ'ল। পাছে মৃত্যু আৰু পৰলোকক সেই অগ্নিৰ সৰোবৰত পেলোৱা হ'ল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু, আৰু জীৱন পুস্তকত যিকোনো নাম পোৱা নগ'ল, তাক সেই অগ্নিৰ সৰোবৰত পেলোৱা হ'ল। কেনেকৈ বিচাৰ কৰা হ'ব গোটেইটো লিখা আছে। এনেই লিখা নাই, এইটো গল্প কিতাপ নহয়, জীৱিত ঈশ্বৰৰ বাক্য। এতিয়া বগা সিংহাসন, এইটো ইংলিছত ক'লে গ্ৰেট হোৱাইট থ্ৰন জাজমেণ্ট বুলি কৈছে। বগা সিংহাসনৰ বিচাৰ হ'ব। এতিয়া বহি থকাজনক দেখিলোঁ। কোন হয়? আমাৰ প্ৰভু যীশু। আৰু তেওঁৰ ওচৰৰ পৰা আকাশমণ্ডল আৰু পৃথিৱী পলাই গ'ল, ঠাই নাপালে। এতিয়া আমাৰ পৃথিৱীটো শূন্যৰহে ওলমি আছে, আমি গমেই নাপাওঁ। দৌৰি আছে, ঘণ্টাত 1,08,000 কিলোমিটাৰ দৌৰে, ইমান স্পীড। তাৰ শব্দটো শুনিলে দৌৰৰ যিটো স্পীড তাক গম পালে মৰি যাব। একদিনটো পলাই যাব, নাইকিয়া হৈ যাব গ্ৰহবোৰ। আৰু সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলোঁ। এতিয়া এইটো অলপমান ভাবি চাওকচোন প্ৰিয়সকল, মৰা মানুহটো কেনেকৈ আকৌ থিয় হ'ব? থিয় কৈছেনে? মই যে অথনি কৈছিলোঁ মানুহ মৰিলেও জীয়াই থাকে। মৰা মানুহ ডেড বডিটো থিয় হোৱা দেখিছোঁ কেতিয়াবা? এই কৰ্টত চিফ জাষ্টিছৰ ওচৰত মই আছোঁ ছাৰ বুলি। মৰা মানুহটো এনেকুৱা নোৱাৰে, কিন্তু ইয়াত কৈছে যে তাৰ মানে কি? সকলো মৰাবিলাকক দেখিছোঁ বুলি কৈছে যে ইয়াত। সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলোঁ। সৰু ডাঙৰ, এই পৃথিৱীৰ সৰু ডাঙৰ বহুত, উচ্চ জাতি নিচ জাতি বোলে
ডাঙৰ মানুহ সৰু মানুহ ধনী দুখীয়া কলা বগা সেইদিনা ডাঙৰে হওক সৰুৱে হওক পৰিত্ৰাণ নোপোৱা মানুহবিলাক থিয় হ'ব লাগিব সেই বগা সিংহাসনৰ বিচাৰত তাৰপিছত কি কৈছে পাছে কেইখনমান কিতাপ মেলা হ'ল আৰু সেই কিতাপবোৰৰ এটাটোৰ নামটো জীৱন কিতাপ তাৰপিছত সেইটোও মেলিলে আৰু সেই কিতাপবোৰৰ লিখা মতে মৃতবিলাকৰ নিজ নিজ কৰ্ম অনুসাৰে সুবিচাৰ কৰা হ'ল আচৰিত নহয় জানো মৰা মানুহ ইয়াতে শুই আছে এই আমুকা কি কৰিছিলা তুমি ছাৰ বুলি নকয় নহয় ইয়াত দেখোন থিয় হৈ আছে কথা ক'ব সৰু ডাঙৰ তাৰমানে মানুহ মৰিলেও জীয়াই থাকে আপুনি আপোনাৰ এই মাটিৰ দেহাৰ ভিতৰত আছে এইটো তম্বু ঘৰ বুলিও কয় আৰু এই মাটিৰ ঘৰটো জহি খহি যাব এদিন তাৰপিছত আপুনি ওলাই যাব এদিন পচি যাব তম্বু ঘৰটো ফাটা চিটা হোৱাৰ দৰে তম্বু ঘৰ কিবা কৰিবলৈ বহাবলৈ ৰছী খুঁটা আছে এইবিলাক ছিঙি যাব এদিন খুঁটাবোৰ উঘালি যাব তাৰমানে কি আপুনি বুঢ়া হৈ যাব ঘৰটো বুঢ়া হোৱাৰ দৰে দেহাটো বুঢ়া হৈ যাব দেহাটো বুঢ়া হ'লেও বুঢ়ী মনটো বুঢ়ী হৈ যাব আত্মাটো বুঢ়ী নহয় একেই থাকে আমাৰ বাইদেউ কেইজনীমান আছে বহুত ভাগ্যৱান আমাৰ আইতা আছে ডাঙৰ বাইদেউ নহয় জানো কিন্তু মনটো বুঢ়ী নহয় মানুহটো বুঢ়া হ'লেও মনটো বুঢ়া নহয় কেলে আত্মাটো বুঢ়া নহয় সদায়ে থাকে সেইদিনা থিয় হ'ব কেইখনমান কিতাপ বুলি কৈছে বাইবেলো ইয়াৰ লিখা মতে এই বাইবেলৰ লিখা মতে বিচাৰ হ'ব আৰু সোঁৱৰণি কিতাপ আছে বেলেগ বেলেগ কিতাপ আছে মেলিব আৰু কি কৈছে মৰাবিলাকক নিজৰ নিজৰ কাম মতে বিচাৰ কৰা হ'ব এতিয়া মৰা হওক এই হস্পিটেলত গৈ পেলাই মৰা হওক কেইটামান আনক তাৰপিছত এনেকুৱা হুৱাই থৈ পিনে আমুকা চাহ ক'ব নেকি সিহঁতে এতিয়া মৰাবিলাক মানে আত্মাটো থাকে মানুহটো থাকে দেহাটো গ'ল মাটিৰ দেহা মাটিত গ'ল থাকিব ইয়াত সকলোৱে তাৰপিছত বিচাৰ কৰিব নিজৰ নিজৰ কাম মতে তেতিয়া সাগৰৰ মৰাবিলাকেও তাত মৰাবিলাকক সাগৰেও সোধাই দিব মৃত্যু আৰু পৰলোক বুলি কোৱাটো নৰকত এতিয়া আছে কিছুমান তেওঁলোককো সোধাই দিব বাঘে খোৱাটো আহিব জুয়ে পোৰাটো জুয়ে দিব এতিয়া ঢুকি নাপাওঁ আমি কেনেকুৱা হয় আচৰিত কথা কিন্তু সেইদিনা দিব তাৰপিছত মৃত্যু আৰু পৰলোক নিজৰ থকা মৃতবিলাকক সোধাই দিলে কৈছে ঈশ্বৰক কি দিলে তাতে সকলোৱে নিজ নিজ কৰ্ম অনুসাৰে সুবিচাৰ কৰা হ'ল সকলোকে এজনো বাদ নপৰিব আমি পৃথিৱীৰ কিমান মানুহ জন্মিছিলে কিমান মানুহ জন্মিব কাৰ কিমান নাম আমি নাজানো কিন্তু ঈশ্বৰৰ খাতাত আছে আমাৰ ককা দেউতাবিলাকৰ নাম জানে জানো নাজানো নহয় কমচে কম আমাৰ ককাটোহে জানে মোৰ পিছত মোৰ বংশই মোক নাজানিব আপোনাকো নাজানিব আপোনালোকে গেজা আহিবলৈ টাইম নাই কামত যায় হাজিৰা যায় দেওবাৰতো কাম কৰিব লাগে নহ'লে উপায় নাই কাৰ কাৰণে কৰিছে ল'ৰা ছোৱালী নাতি পুতিৰ কাৰণে বুলি নহয় জানো আপোনাৰ মনত নপৰিব এইবিলাক কেতিয়াবা আপোনাৰ ঘৈণীয়েক যাক আপুনি ইমান মৰম কৰি দেহে কেহে আধা মৰা কৰে সেই ঘৈণীয়েকো এদিন আপোনাক মনত নপৰিব পৰিব আপোনালোকেও নপৰিব এনেকুৱা দিনো আহিব পাৰে তেতিয়াহ'লে কোনটো বেছি প্ৰধান ঈশ্বৰ এতিয়াও আছে কালিও আছে সদাকাললৈকে থাকিব মই এইটো কোৱা নাই ঘৈণীয়েকো মৰম কৰিব নালাগে বুলি গিৰিয়েকো মৰম কৰিব নালাগে সেইটো কোৱা নাই মই কিন্তু
তেওঁলোকৰ কাৰণে দিনে ৰাতিয়ে কাম কৰোঁতে ঈশ্বৰক কেলে পাহৰে? যিজনে সকলো দিয়ে, সেইটোহে বেয়া। কিছুমানটো ইমান টেঙৰ, ভাইটি কেলে গীৰ্জা নাহা? ৰাতি ডিউটি দি পিনি উপায় নাই, ভাল কথা হ'ব লাগে, ময়ো মানিছোঁ। কিন্তু ইমান ধুনীয়াকৈ ফিৰ ফাৰ ফুং ফা চিৰকে গাড়ীটো চলাই যাব পাৰে যে, ঘূৰি থাকে আৰু ক'ৰবাত কিবা কিবি কৰি থাকে, গীৰ্জাতহে আহিব নোৱাৰো, নহয় জানো? তাৰমানে কি বুজা? কি ভাবে আপোনালোকে? ঈশ্বৰক সঁচাকৈ জানিছে জানো? ঈশ্বৰক সঁচাকৈ ভয় কৰিছে জানো? ঈশ্বৰক ভয় কৰিলে, সঁচাকৈ ঈশ্বৰক জানিলে তেনেকুৱা নকৰিব বুলি মই ভাবোঁ। আপুনিও নিশ্চয় জানে। গতিকে সকলোকে বিচাৰ কৰা হ'ব। তাৰপিছত কি কৰিব? পাছে মৃত্যু আৰু পৰলোকক সেই অগ্নিৰ সৰমূৰত পেলোৱা হ'ব। মৃত্যুটোকো পেলাব আৰু সেই পৰলোক পোৱাটোকো পেলাই দিব নৰকত, ফাইনেল বাৰৰ কাৰণে। আৰু জীৱন পুস্তকত যিকোনোৰ নাম পোৱা নগ'ল তাক সেই অগ্নিৰ সৰোবৰত পেলোৱা হ'ব। দ্য বুক অফ লাইফ বুলি কৈছে। জীৱন কিতাপত আপোনাৰ নামটো যদি নাই, আপুনি যাব, গুৱাহাটী চেণ্ট্ৰেল চাৰ্চত মোৰ নামটো আছিলে, নহ'ব। এইটো মই ক'তো পোৱা নাই। মণ্ডলীৰ খাতা ৰেজিষ্টাৰৰ নাম থাকিলে স্বৰ্গ যায়, পৰিত্ৰাণ পাব লাগিব। তেহে সঁচাকৈ আপুনি সঁচাকৈ পৰিত্ৰাণ পাইছে নাই পোৱা? পৰীক্ষা কৰক এতিয়া, কালিলৈ মৰিব পাৰে। কুঠাৰটো গছত লাগিয়ে আছে, কি গেৰেণ্টি দিব পাৰে মই বুঢ়ালৈকে থাকিম, বহু বছৰ থাকিম? নাই। নহ'লে ইয়াত কোৱাৰ দৰে সঁচাকৈ যাব। যিবিলাকৰ নাম জীৱন পুস্তকত পোৱা নগ'ল তাক সেই অগ্নিৰ সৰোবৰত পেলোৱা হ'ব, জুইৰ সাগৰ। এতিয়া বহুতে ভাবে গীৰ্জাত গ'লে বাপ্তিস্মা লোৱাৰ পিছত স্বৰ্গৰ সেই জীৱন পুস্তকত মোৰ নামটো লিখা হ'ল বুলি। হয় জানো? এনেকৈ নহয়। কিমান মানুহ আছে ঈশ্বৰৰ কিতাপত আছে, জীৱন পুস্তকত। আপুনি কোনোবাই ঈশ্বৰে ইয়াত জন্ম হ'লে তাৰ নামটো আছে আৰু জীৱন পুস্তকত। আহিব 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 আহিব, ৰৈ থাকে হাত বাউল দি। ডেইলি খং উঠে, কৈছে মন নাপালতৰ কাৰণে। যদি 70 বছৰ হয়, কিজানি 2-3 বছৰ 5 বছৰ আকৌ অনুগ্ৰহ কৰে। মৃত্যুলৈকে যদি বিশ্বাস নকৰে, জীৱন পুস্তকৰ পৰা ডিলিট কৰিলে নামটো। কম্পিউটাৰ, ঈশ্বৰৰো কম্পিউটাৰ আছে, মানুহৰে কম্পিউটাৰ আছে, চব ডেটাটো ৰাখিব জানে, ঈশ্বৰৰ নাথাকিব নেকি? মানুহটো মৰি গ'ল বিশ্বাস নকৰাকৈ, ডিলিট মুচি দিলে আৰু জীৱন পুস্তকৰ পৰা নাপাব। তেতিয়া আছেনে আপোনাৰ নামটো সঁচাকৈ? যদি আছে জানে, মই সঁচাকৈ পৰিত্ৰাণ পালো বুলি জানে। আমাৰ আত্মাটো জানে, আমাৰ আত্মাই কয় তুমি ঈশ্বৰৰ সন্তান হ'লা। বিয়া পাতা মানুহটো বিয়া পাতিছে বুলি জানে, ভাত খোৱা মানুহটো ভাত খালো নে নাই তাকো জানে। পাপ কৰিলেও গম পায় এইটো পাপ বুলি। সেইটো এনে গীৰ্জাত আহিলে কিবা কিবি অলপমান কাম কৰিলে জীৱন পুস্তকত নিলিখে। জীৱন পুস্তকত মানুহৰ নামটো আছে, কিন্তু ৰৈ আছে। যদি মন নাপালো তাই, তেতিয়াহ'লে ডিলিট কৰি দিয়ে, মুচি দিয়ে। তাৰপিছত বিচাৰৰ দিনত চাব না, তেতিয়া যাব লাগিব অনন্ত নৰক। আপোনাৰ কোনো কমপ্লেইন, কোনো আপত্তিটো বা কোনো কান্দোন, কোনো চকু পানীয়ে একো কামত নাহে। তাৰ
তাৰ পৰা বাচিবলৈ হ'লে এতিয়াই উকিলটো ধৰক, উকিলটো যীশুহে হয়। যদি যীশু উকিলক নধৰে, সেইদিনা কোনে ওকালতি কৰিব আপোনাৰ হৈ? তেওঁৱেই প্ৰধান বিচাৰকটো হ'ব এদিন। সঁচা, এইটো মিছা নহয়। গতিকে পৰীক্ষা কৰি চাওক প্ৰিয়সকল। এতিয়া একেবাৰে পাপী মানুহক কেনেকৈ জাষ্টিফাই কৰে, সেইটো হ'ল যীশুক বিশ্বাস কৰাৰ দ্বাৰা। যদি যীশুক বিশ্বাস কৰে, তেওঁৰ পাপটো ক্ষমা কৰে অনন্তকালৰ বাবে, তেওঁৰ সন্তান হ'বলৈ ক্ষমতা দিয়ে। আৰু যদি নহয়, শেষত ধ্বংস হ'ব। এতিয়া সেই জাষ্টিফিকেশ্যনৰ সংজ্ঞা বা ডেফিনেশ্যন, ন্যায়যতাৰ সংজ্ঞা, এইটো নেতিবাচকো আছে, ইতিবাচকো আছে। নেগেটিভ, পজিটিভ, হোৱা নোহোৱা। এতিয়া নোহোৱাটো চাওঁ। ইয়াৰ অৰ্থ এইটো নহয় যে দুখমুক্ত হোৱা, অৰ্থাৎ সকলো অভিযোগৰ বিৰুদ্ধে নিজকে সফলতাৰে ৰক্ষা কৰা, সেইটো নহয় কৈছে। নিজে নিজৰ মতে সেই পাপৰ পৰা, দুখৰ পৰা নিজে মুক্ত কৰিব নোৱাৰে। সেইটো ৰোমিয়া 3:19 চাওকচোন। ৰোমিয়া 3:19। পঢ়িম 3:19। আমি জানো বিধানে যি কয়, সকলোৰে মুখ বন্ধ হ'বলৈ আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হ'বলৈ, সেই সকলোকে বিধানৰ অধীনবিলাককহে কয়। এতিয়া বিধানে সকলো মানুহৰ মুখটো বন্ধ কৰে। বিধান, ঈশ্বৰে বিধান দিছিলে ম'ছেৰ যোগেদি দণ্ড হ'বলৈ। সকলোকে বিধানৰ অধীনবিলাকক কৈছে আৰু সকলোৰে মুখ বন্ধ কৰিছে কৈছে। এতিয়া বিধান মানে কৰ্ম কৰাৰ দ্বাৰাই নহয়। এইটো কৰিলোঁ, সেইটো কৰিলোঁ, নিয়ম নীতি, সেইটো কৰাৰ দ্বাৰাই পৰিত্ৰাণ নাপায়। কিন্তু তোমালোক পাপী, এই বুলিহে বিধানে কয়, মুখটো বন্ধ কৰি। আৰু ইয়াৰ অৰ্থ ক্ষমা কৰা, অৰ্থাৎ দোষী সাব্যস্ত হোৱাটো নহয়, কিন্তু দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়া। এইটো দ্বিতীয়বাৰৰ বাবে সুযোগ দিছে। তৃতীয়তে, ইয়াৰ অৰ্থ এইটো নহয় যে পে' মানে নিযুক্ত ব্যক্তিসকলৰ সূচীপত্ৰ, তাত লিখাটো নহয়। যেনিবা কোনোবা এটা কোম্পানীয়ে, যেনিবা ধৰি ল'লোঁ পেপচি কোম্পানী সোমালে লিখা থাকিব আপোনাৰ নামটো, দৰমহা চৰমাৰ কাৰণে। এনেকুৱা বিষয় নহয়, এইটো কৈছে। এতিয়া ইতিবাচক বা পজিটিভটো কি হয়? মহান ধৰ্মতত্ত্ববিদ এজন আছিলে, থিঅলজিয়ান, গ্ৰেট থিঅলজিয়ান বুলি কৈছে, ষ্ট্ৰং বুলি কৈছে। এই ষ্ট্ৰঙে কৈছে যে ধাৰ্মিকতা বুলিলে আমি ঈশ্বৰৰ সেই ন্যায়িক কাৰ্য বুজাইছোঁ। ধাৰ্মিকতা বুলি ক'লে ঈশ্বৰে ন্যায় কাম কৰিছে, তেওঁ আচৰিত কাম কৰিছে, আমাৰ পাপটো ক্ষমা কৰে, সেইটো বুজাইছোঁ কৈছে। আমাৰ অগণন পাপ আছিলে, সেইটো তেওঁ যীশুখ্ৰীষ্টত ক্ষমা কৰিলে। আৰু যিটো খ্ৰীষ্টৰ কাৰণে, যাৰ লগত পাপীয়ে বিশ্বাসৰ দ্বাৰা একত্ৰিত হয়, যিজনে যীশুক বিশ্বাস কৰে, যীশু যেনেকুৱা পবিত্ৰ ধাৰ্মিক, সেই মানুহটোকো সেইদৰে হ'বলৈ দিয়ে। যেনিবা জীৱনত এবাৰো পাপ কৰা নাই, এনেকুৱা পবিত্ৰ কৰে মানুহজনক। সেইটো জাষ্টিফাই কৰা মানে, ন্যায়যতা প্ৰদান কৰা মানে, আমি একো ধৰ্ম কৰ্ম নকৰি যীশুত বিশ্বাস কৰাৰ লগে লগে আমাকো যীশুৰ নিচিনাই ধাৰ্মিক বুলি গণ্য কৰে। এতিয়া তেওঁ সেই পাপীজন আৰু বিধানৰ শাস্তিৰ সন্মুখীন নহয়।
যিজনে বিশ্বাস কৰিলে সেইজন ব্যক্তিয়ে আৰু শাস্তিৰ সন্মুখীন নহয়, কিন্তু তেওঁৰ অনুকূলত পুনৰ ঘূৰাই পোৱা বুলি ঘোষণা কৰি হেৰাইছিলে, এতিয়া আমাক ঘূৰাই পালে ঈশ্বৰে, সেইটোকে বুজাই কৈছে। এইদৰে ন্যায়্যতা হ'ল সেই আইনী কাৰ্য য'ত ঈশ্বৰৰ আগত মানুহৰ মৰ্যাদা ভালৰ বাবে সলনি কৰা হয়। আগতে শত্ৰু আছিলোঁ, অশান্তি আছিলে, যীশুৰ যোগেদি ঈশ্বৰৰ লগত আমাৰ শান্তি আছে, ঈশ্বৰলৈ আমি ঘূৰি আহিলোঁ আৰু আমাক তেওঁ ধাৰ্মিক বুলি ঘোষণা কৰিলে। এতিয়া আমাক ভাল মৰ্যাদা আকৌ দিলে, সেইটো কৈছে। আৰু সেই মৰ্যাদা বা ন্যায়্যতাটো কেনেকৈ দিয়ে, সেই জাষ্টিফিকেশ্যনটো পাপী মানুহক কেনেকৈ দিয়ে, এই ধাৰ্মিকতাটো মানুহক কেনেকৈ দিয়ে, সৰল ভাষাত ক'লে এতিয়া ৰোমিয়া 4:16 পদটো চাওক। ৰোমিয়া 4:16 পদ, Romans chapter 4 verse 16. পঢ়িম। এই কাৰণে যিহতে সেই প্ৰতিজ্ঞা সকলো বংশলৈ, অৰ্থাৎ কেৱল বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱাবিলাকলৈ নহয়, কিন্তু অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱাবিলাকলৈকো যেন স্থিৰ থাকে, তাৰ কাৰণে অনুগ্ৰহৰ দৰে তেওঁবিলাক উত্তৰাধিকাৰী হ'বলৈ তেওঁবিলাকৰ উত্তৰাধিকাৰ বিশ্বাসৰ দ্বাৰাইহে হয়। এতিয়া আব্ৰাহাম বিধান দিয়াৰ আগতেই আছিলে, বিধানটো মচিকহে দিছে, তাৰ বহু বছৰৰ আগতেই আছিল। তেতিয়াহ'লে আব্ৰাহামক কেনেকৈ ধাৰ্মিক কৰিলে? আব্ৰাহাম কেনেকৈ ধাৰ্মিক হ'ল বুলি ক'লে, তেওঁ ঈশ্বৰৰ কথাটো বিশ্বাস কৰিছিলে। এতিয়া যিহতে সেই প্ৰতিজ্ঞা সকলো বংশলৈ, অৰ্থাৎ তেওঁৰ কেৱল বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱাবিলাকো নহয়, কিন্তু অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱাবিলাকলৈকো যেন স্থিৰ থাকে, তাৰ কাৰণে অনুগ্ৰহৰ দৰে তেওঁবিলাক উত্তৰাধিকাৰী হ'বলৈ তেওঁবিলাক উত্তৰাধিকাৰ বিশ্বাসৰ দ্বাৰাইহে হয়। এতিয়া ঈশ্বৰে কৈছিলে এদিন, তুমি তম্বুঘৰৰ পৰা ওলাই আহাচোন বুলি। বাহিৰত ওলাই আহিছে, আকাশলৈ চোৱা, কি দেখিছা? তৰাবোৰ। তৰা দেখিছোঁ। তুমি তৰাবোৰ গণিব পাৰানে? কোনেনো গণিব পাৰে? তেতিয়া ঈশ্বৰে কৈছে, তোমাৰ বংশটো এই তৰাবোৰৰ নিচিনা হ'ব। সেই কথাটো আব্ৰাহামে বিশ্বাস কৰিলে, সেইকাৰণে তেওঁ ধাৰ্মিক বুলি হিচাপ কৰিছে ঈশ্বৰে। এতিয়া তৰাবোৰ পৃথিৱীত যিমান বালি আছে তাতকৈও বেছি আছে বুলি কৈছে নহয়। এতিয়া আব্ৰাহামৰ বংশটো ইমান আছে জানো? মাৰ খাই 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 এতিয়াতো কমতি ইছৰাইল মানুহটো। কিন্তু আমি যিবিলাকে ঈশ্বৰৰ কথাটো শুনি বিশ্বাস কৰি মন পালতাই আহিলোঁ, আমাক ঈশ্বৰে ধাৰ্মিক বুলি গণিত কৰিলে। আব্ৰাহাম ঈশ্বৰৰ কথাটো বিশ্বাস কৰাৰ দ্বাৰা ধাৰ্মিক হৈছিলে। আমি আব্ৰাহামৰ সন্তান, কিয়নো আমি ঈশ্বৰৰ কথাটো বিশ্বাস কৰি ঈশ্বৰলৈ আহিলোঁ, সেইকাৰণে আমি আব্ৰাহামৰ বংশ। এই শৰীৰ আৰু তেজৰ নহয়, বিশ্বাসৰ বংশ। আব্ৰাহামে কেনেকৈ বিশ্বাস কৰাৰ কাৰণে যেনেকৈ ধাৰ্মিক হ'ল, আমিও বিশ্বাস কৰাৰ কাৰণে ধাৰ্মিক হ'ল। গতিকে আমিহে আচল আব্ৰাহামৰ বংশ। এতিয়া ইছৰাইল সঁচাকৈ তেওঁৰ মাংসৰ যিটো বংশ হ'লে কি হ'ব? তেওঁলোকে বহুতে ঈশ্বৰক বিশ্বাস নকৰে, সেইকাৰণে আব্ৰাহামৰ নহয় তেওঁলোক। যীশুৰ লগত তৰ্ক কৰোঁতে যিহুদীবিলাকে কি কৈছিলে? আমি কাৰো ধাৰুৱা নহওঁ আৰু আমি জাৰচ নহওঁ, আমাৰ একমাত্ৰ পিতৃ আছে, সেইটো হ'ল আব্ৰাহাম।
আমি কাৰো দাস্য কৰ্ম কৰা নাই। তেতিয়া যীশুৱে কি কৈছিলে? মই জানো তোমালোক আব্ৰাহামৰ বংশ, শৰীৰটো আব্ৰাহামৰ হয়, কিন্তু তোমালোক শয়তানৰহে হয়। কৈছে নহয়, আছে বাইবেলত। আব্ৰাহামৰ সন্তান হোৱা হ'লে তাৰমানে আব্ৰাহামে বিশ্বাস কৰাৰ কাৰণে ধাৰ্মিক হৈছে। তোমালোক যদি আব্ৰাহামৰ সঁচা সন্তান হয় তেতিয়াহ'লে মোক বিশ্বাস কৰিলেহেঁতেন। আৰু আব্ৰাহামে মোক দেখি আনন্দ কৰাৰ দৰে তোমালোকে আনন্দ কৰিলাহেঁতেন। আব্ৰাহামে কেতিয়া যীশুক দেখিছিলে? সেইটোতো আমি ফেলোশ্বিপত পাওঁ, ফেলোশ্বিপত কৈ থাকোঁ আমি। এই সদম গমৰা ধ্বংস কৰাৰ আগতে 3জন দূত আহিছিলে, তাৰে এজনটো ঈশ্বৰৰ দূত। সেই ঈশ্বৰৰ দূত কোৱাটো যীশু হয়। সেই সময়ত মানুহ হৈ অহা নাই, ঈশ্বৰৰ দূত, তেওঁৱে আছিলে যীশু। আব্ৰাহামে দেখি অতিশয় আনন্দিত হৈছিলে। সেই কথাটো কোৱাৰ কাৰণে যিহুদীবিলাকে শিল দলিয়াই ল'লে। তোমাৰ বয়স এতিয়ালৈকে 50 বছৰ হোৱা নাই, আব্ৰাহামক দেখিছানে তুমি? তেওঁ মানুহ হৈ অহাৰ অনন্তকালৰ পৰাই আছে। আব্ৰাহামৰ লগত কথা পাতিছে, আব্ৰাহামে খোৱা বোৱা বনাই দিছে, খাইছিলে আৰু বহুত আনন্দ হৈছিলে আব্ৰাহাম। কিন্তু সেইবিলাকে বুজি নাপালে আৰু শিল দলিয়াই মাৰিব বিচাৰিছে। তো তোমালোক শয়তানৰহে হয়, বিশ্বাস নকৰে মানে সেইটো। এতিয়া যিমানবিলাক শুভবাৰ্তাটো শুনি বিশ্বাস কৰিলে আব্ৰাহামৰ দৰে, তেওঁলোক আব্ৰাহামৰ বংশ। আৰু আমি ঈশ্বৰৰ সন্তান হ'লোঁ, আমি উত্তৰাধিকাৰী হ'লোঁ। এতিয়া কেনেকৈ আমাক ধাৰ্মিক কৰা হয়, কেনেকৈ ন্যায্যতা প্ৰদান কৰা হয়? বিশ্বাসৰ দ্বাৰাই। আব্ৰাহামক বিশ্বাসৰ দ্বাৰাই ন্যায্যতা জাষ্টিফাই কৰিলে, আমাকো বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ দিলে, ধাৰ্মিক কৰিলে। এতিয়া আকৌ দ্বিতীয়তে আমি চাওঁ, ৰোমিয়া 5:1 চাওকচোন। Romans 5 chapter 5 verse 1 পঢ়িম। এই কাৰণে আমি বিশ্বাসৰ দ্বাৰা ধাৰ্মিক বুলি গণিত হোৱা আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। বহুত ক্লিয়াৰ, বহুত ভাল নহয় জানো? আমি কেনেকৈ ধাৰ্মিক হওঁ? বাপ্তিস্মা লোৱাৰ দ্বাৰাই নহয়, আচৰিত কৰ্ম কৰাৰ দ্বাৰাই নহয়, টকা পইচা দিয়াৰ কাৰণে নহয়, বাপ্তিস্মাৰ কাৰণেও নহয়। ইয়াতে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হ'লোঁ। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত আমাৰ শান্তি আছে, মিলন হৈ গ'লোঁ আমি, এইটো কৈছে। এতিয়া পাপীৰ বাবে এইটোৱে হৈছে পৰিত্ৰাণৰ সৰ্বোত্তম উপায়। নহ'লে কোনো কালে কোনো এজনে নিজৰ ধৰ্ম কৰ্মৰ দ্বাৰাই পাপৰ ক্ষমা নাপালেহেঁতেন। ঈশ্বৰৰ মহা অনুগ্ৰহত আমি বিশ্বাস কৰাৰ দ্বাৰাহে পৰিত্ৰাণ পালোঁ। সেয়ে আমি ঈশ্বৰৰ ধন্যবাদ দিয়া উচিত। এতিয়া আমি চাওঁ, গণনা পুস্তকলৈ যাওকচোন। নাম্বাৰ্ছ 21, গণনা পুস্তক 21 অধ্যায় 5 পৰা 9 পদ। 5 পৰা 9 পদ। Numbers chapter 21 verses 5 to 9 পঢ়িম। আৰু লোকবিলাকে ঈশ্বৰ ও মচীৰ বিৰুদ্ধে ক'বলৈ ধৰিলে, বোলে অৰণ্যত মৰিবলৈ তোমালোকে মিছৰৰ পৰা আমাক কেলে উলিয়াই আনিলা? কিয়নো আহাৰো নাই, পানীও নাই, আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিণ কৰিছে। তেতিয়া জিহুৱাই লোকবিলাকৰ মাজলৈ পুৰণি ধৰুৱা সাপ পঠালে। তাতে সেইবোৰে দংশিলত ইছৰাইলৰ মাজত অনেক লোক মৰিল। পাছে লোকবিলাকে মচীৰ গুৰিলৈ আহি ক'লে, আমি গুপ্ত পাপ কৰিলোঁ, কাৰণ আমি জিহুৱা আৰু তোমাৰ বিৰুদ্ধে কথা ক'লোঁ। আমাৰ ওচৰৰ পৰা জিহুৱাই সাপবোৰ দূৰ কৰিবৰ নিমিত্তে তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা। তাতে মচীয়ে লোকবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিলে। পাছে জিহুৱাই মচী ক'লে,
তুমি এটা পুৰণি ধৰুৱা সাপ সাজি এডাল খুঁটিৰ ওপৰত নিচান স্বৰূপে তুলি ৰাখিবা, তাতে সাপে দংশা যি কোনো মানুহে তালৈ চাব সেইজন জীৱ। তেতিয়া মুচিয়ে পিতলৰ সাপ এটা বনাই নিচান স্বৰূপে এডাল খুঁটিত তুলি ৰাখিলে। পাছে যেতিয়া সাপে কোনো মানুহক দংশিলে, তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ দৃষ্টি কৰিলত ছিলে। মানুহ বিদ্ৰোহী নহয় জানো, ৰেবিলিয়াছ এগেইনষ্ট গড। সেইটো কাৰণে বহুত বকিছিলে সিহঁতে, সেইটো গাখীৰ মৌজোল বৈ থকা দেশ নহয়, পানী দুনি নাই, ইমান বেয়া, মিছৰতে মৰিলে ভাল আছিলে। ইয়াত সামান্য বস্তুটো দি থাকে, মান্নাটো ঘিণ লাগি গৈছে এই বুলি। তেতিয়া ঈশ্বৰেতো জানে, সেইকাৰণে সাপ পঠাই দিলে। সাপে কামুৰি অনেক মানুহ মৰিলে গৈছে। তেতিয়া কান্দিলে, তেতিয়া স্বীকাৰ কৰি কি কৈছে, গুপুতে পাপ কৰিলোঁ ঈশ্বৰৰ বিৰুদ্ধে, আপোনাৰ বিৰুদ্ধে। এতিয়া দয়া কৰি আপুনি প্ৰাৰ্থনা কৰক আমাৰ কাৰণে এইবোৰ। তেতিয়া তেওঁ প্ৰাৰ্থনা কৰি থাকোঁতে ঈশ্বৰে ক'লে, উঠা, পিতলৰ সাপ বনাই খুটাত ওলোমাই থৈ দিয়া, আৰু কোনোবাক যদি সাপে কামুৰে তেতিয়াহ'লে খুটাৰ সাপলৈ চালে বাচিব। এতিয়া মানুহ বিদ্ৰোহী নহয় জানো, ঈশ্বৰৰ বিৰুদ্ধে ইমান কয় ইছৰাইলক আমি ভাবিব পাৰোঁ, ইমান বেয়া দেই সিহঁতে, আমি সেই সময়ত থকা হ'লে এনেকৈ নকৰিলোহেঁতেন বুলি। তাৰপিছত মচিয়ে সঁচাকৈ পিতলৰ সাপটো বনাই খুটাত থৈ দিলে। যোনে বিশ্বাস কৰি চালে বাচিলে। নিশ্চয় বহুত মানুহ আছিলে, এইটো কি ঔষধ আছে নেকি, তাত বেজ নেকি, ডাক্তৰ নেকি, দৰকাৰ নাই, নাচাম, মৰি গৈছে ওলাই নেকি। এতিয়া ইয়াত কথাটো আছিলে ঈশ্বৰৰ কথা আৰু বিশ্বাস, যিবিলাকে বিশ্বাস কৰি চালে বাচিলে। এতিয়াও এইটো যীশুকহে বুজায়, এদিন যীশুৱে আহি মৰিব, আৰু পাপে কামোৰা বিদ্ৰোহী মানুহবিলাকে বিশ্বাসেৰে যদি যীশুক চাই বিশ্বাস কৰে, জগতৰ পাপ নিয়তা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা বুলি কোৱাটো, যদি বিশ্বাস কৰে তাৰ পাপটো ক্ষমা হ'ব, আৰু যদি বিশ্বাস নকৰে সেইদিনা বগা সিংহাসনৰ বিচাৰত যাব। সেইটো এতিয়া আমিও পৰিত্ৰাণ পোৱাৰ পিছতো বিদ্ৰোহী নহয় জানো, এনে বহুত ভাল, কিন্তু বহুত কথা নহয় জানো, ক'ত আমাক দেখোন সাপে কামোৰা নাই, এনেকা ভাবিব পাৰে নহয় জানো। এতিয়া সঁচা আহি সাপে নাকামুৰিব পাৰে, কিন্তু বিদ্ৰোহী হ'লে অশান্তি হ'ব, মণ্ডলী গোলমাল হ'ব, দুভাগ হ'ব, তাৰ সাওটো আপুনি পাব, আৰু আশীৰ্বাদ নাপাব ঈশ্বৰৰ পৰা। সেইটো কাৰণে বিদ্ৰোহী হোৱাটো উচিত নহয়। পৰিত্ৰাণ পোৱাৰ পিছতো যে বিদ্ৰোহী নহ'ব তেনেকুৱা নহয়। আমি শিকিব লগা লেচনটো তেওঁলোকৰ দৰে যাতে আমি বিদ্ৰোহী নহওঁ। এইটো প্ৰভু যীশুৱে কৈছিলে, এদিন নিকোডিমৰ লগত কথা পতা সময় ৰাতি আহি পিনি নিকোডিমে প্ৰশংসা কৰিছিলে, ৰাতি টৰ্চ লৈ গুপুতে লেম্প লৈ গুপুতে আহিছে যীশুৰ ওচৰত। তাৰপিছত কি কৈছিলে, সঁচাকৈ আপুনি স্বৰ্গৰ পৰা অহা এজন মানুহ, গুৰু, নহ'লেনো ইমানবোৰ আচৰিত কাম কৰিব পাৰেনে বুলি। তেতিয়া যীশুৱে হয় হয় হয়, তুমি কোৱাটো বৰ ভাল কথা, হয়তো আকৌ মই আহিছোঁ ঈশ্বৰৰ পৰা, মই ঈশ্বৰৰ ল'ৰা, নাজানা নেকি তুমি, এনেকা কোৱা নাই। উত্তৰটো একেবাৰে বিপৰীত। আপুনি কিবা এটা ক'ব, মানুহে যদি বেলেগ ধৰণে উত্তৰ দিয়ে খং উঠিবনে নাই, খং উঠিব। কিন্তু যীশুৱে একেবাৰে দীঘলীয়া লাঠি লৈ পিনি এনেকা মাৰি ফুৰাতকৈ ডাইৰেক্ট তাৰ প্ৰব্লেমটো টাচ কৰিছে।
কি প্ৰব্লেম আছিলে তুমি মোক গুৰু ঈশ্বৰৰ পৰা আহা বুলি কৈছা সেইটো মাত্ৰ নহয় তোমাৰ প্ৰব্লেমটো নতুন জন্ম পোৱা নাই তুমি ধৰ্মগুৰু হ'লেও স্বৰ্গ নাযাব সেইকাৰণে কি ক'লে নতুনকৈ জন্ম নাপালে মই তোমাক স্বৰূপকে কওঁ সঁচাকৈ কওঁ নতুন জন্ম নাপালে কোনেও স্বৰ্গ ৰাজ্য দেখা পাব নোৱাৰে সোমাব নোৱাৰে কোৱা নাই দেখা পাব নোৱাৰে প্ৰব্লেমটো কি আছিলে ধৰ্মগুৰু হয় বাইবেলটো বহুত ভালকৈ জানে শিক্ষা দি থাকে শনিবাৰ কিন্তু তেওঁৰ প্ৰব্লেমটো কি আছিলে নতুন জন্ম পোৱা নাই পিছত গোটেই অধ্যায়টোৱে পাতিছে কি কৈছে অৰণ্যত মচিয়ে সাপটো যেনেকৈ উঠাই থৈছিলে খুটাত মানুহৰ পুত্ৰ উঠিব লাগিব খুটাত কেলে আমি পঢ়িম তেতিয়া ভাল হ'ব বেছি যোহন 3 অধ্যায় যোহন 3 অধ্যায় তিনি অধ্যায় 14 পৰা 16 পঢ়িম অৰণ্যত মচিয়ে যেনেকৈ সাপটো তুলিছিল তেনেকৈ মানুহৰ পুত্ৰও উত্তোলিত হ'ব লাগে যাতে তেওঁৰ বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে তেওঁ যে নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় ইয়াতে বহুত স্পষ্টকৈ কৈছে পুৰণি নিয়মৰ পৰিত্ৰাণৰ এটা মহান উদাহৰণ আমি দেখিছোঁ গণনা পুস্তকত অথনি আমি চালোঁ আৰু নতুন নিয়মত এই যোহন 3 অধ্যায়ত সেই কথাটো উল্লেখ কৰিছে সেই সময়ত বহুতো পাপী ইছৰাইলৰ বিষাক্ত সাপৰ দ্বাৰা মাৰাত্মক ঘাইল হৈছিলে কিন্তু ঈশ্বৰে ইয়াৰ নিৰাময় সেই পিতলৰ সাপ খুটাৰ ওপৰত উঠি নিৰাময় দিছিলে বিশ্বাস কৰাবিলাক এতিয়া ইয়াত প্ৰভুৱে স্পষ্টকৈ নিকোদিমক কৈছিলে কি কৈছে অৰণ্যত মচিয়ে যেনেকৈ সাপটো তুলিছিল তেনেকৈ মানুহৰ পুত্ৰ উত্তোলিত হ'ব লাগে এইটো উত্তোলিত মানে সেই পানী উতলাটো নহয় উঠিব লাগিব মানুহৰ পুত্ৰ মানে যীশু এই মচিয়ে অৰণ্যত সাপটো যেনেকৈ খুটাত তুলি দিছিলে ময়ো উঠিব লাগিব এনেকুৱা কোৱা নাই ডাইৰেক্ট মানুহৰ পুত্ৰ উঠিব লাগিব কেলে উঠিব লাগে উত্তৰটো আছে উত্তৰটো 15 কি কাৰণে উঠিব লাগিব কি কাৰণে মৰিব লাগিব যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে তেওঁত মানে যিজনে যীশুত বিশ্বাস কৰে তেওঁ যেন কেতিয়াও শেষ নোহোৱা নপৰা জীৱন পাব পাৰে সেইকাৰণে মৰিব লাগিব উঠিব লাগিব এইটো কৈছে আৰু 16 পদত কি কাৰণে খোজত উঠিব লাগিব কি কাৰণে মৰিব লাগিব কাৰণ কৈছে কি কাৰণে ঈশ্বৰে মানুহবিলাকক ইমান মৰম কৰিলে নিজৰ ল'ৰাটো দান দিলে পঠাই দিলে কেলে পঠাই দিলে যাতে যিকোনোৱে তেওঁ বিশ্বাস কৰে মানে নিজে কৈ আছে যিজনে যীশুত বিশ্বাস কৰে তেওঁ নষ্ট নহ'ব নষ্ট মানে নৰকত নষ্ট নহ'ব অনন্তকাল নষ্ট নহ'ব কি হ'ব তেতিয়াহ'লে কিন্তু অনন্ত জীৱন পাব সেইটো কাৰণে মৰিব লাগিব তেওঁ মই বুলি কোৱা নাই এনেকৈ ক'লে অহংকাৰৰ কথা তেওঁ নিজৰ বিষয়ে কৈ আছে এইদৰে মানুহক তেওঁ ন্যায্যতা প্ৰদান কৰিছিল মানুহক ধাৰ্মিক কৰিছিলে এইদৰে এতিয়া ই অনুগ্ৰহৰ দ্বাৰা এইটো আপুনি কাম কৰিলে পাওনা বুলি হিচাপ হয় কিন্তু আপুনি পাবলৈ যোগ্য নহয় হ'লেও দিছে এইটো অনুগ্ৰহ সেই ধাৰ্মিকতাটো আপুনি ইনকাম কৰিব নোৱাৰে কাৰণ সেলভেশনটো বা পৰিত্ৰাণটো ঈশ্বৰৰ হয় 100% তেওঁৰ হে কাম আপুনি পাব নোৱাৰে মই পাব নোৱাৰোঁ
সেইকাৰণে আমি নোৱাৰাটো ঈশ্বৰে দিলে দান। এইটো এতিয়া ৰোমিয়া 3:24 Romans 3:24 পঢ়িম 24 পদটো। কিন্তু খ্ৰীষ্ট যীশুৰ যি মুক্তি তাৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহ বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়। এতিয়া খ্ৰীষ্ট যীশুৰ যি মুক্তি, কিহৰ মুক্তি? পাপৰ মুক্তি, পাপৰ ক্ষমা। তাৰ পৰা আমি মুক্তি পাওঁ। তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহ বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়, হিচাপ হয় বিনামূল্যে। আমি একো দিব নোৱাৰোঁ। তাৰপিছত টাইটাছ 3 ফিলিমনৰ আগত 2 তিমথীৰ পিছত 3:7 টাইটাছ chapter 3 verse 7 3:7 পঢ়ে। তাৰ কাৰণে সেই আত্মা আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাৰ ওপৰত বাহুল্য ৰূপে বাকী দিলে, এই কথা বিশ্বাসযোগ্য। চাওক, পৰিত্ৰাণ পোৱাবিলাককহে আত্মা দিয়া হয়। সেই আত্মা আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাৰ ওপৰত অলপমান দিলে নহয়, বহুত দিলে, বাহুল্য ৰূপে বাকী দিলে। এই কথাটো সঁচা। যিবিলাকে পৰিত্ৰাণ পায় তেওঁলোকক পবিত্ৰ আত্মা দিয়া হয়। পবিত্ৰ আত্মা মানে যীশুৰে আত্মা। এইটো গেৰেণ্টিৰ কাৰণে দিয়া হয়, এইটো আমাক দিলে। কিয়নো এইটোৱে হৈছে ঈশ্বৰৰ মহিমামণ্ডিত হোৱাৰ সৰ্বোত্তম উপায়। আপোনালোকে পঢ়িবলৈ মন হ'লে দীঘলীয়াকৈ 2 অধ্যায় 1 পদৰ পৰা 10 পদত এইটো পাব। এতিয়া আমাৰ সময়টো হৈছে, নেক্সট বাৰ আৰু চাব লাগিব। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আমি কি চাইছোঁ? আমি জাষ্টিফিকেশ্যন বা ন্যায্যতাৰ প্ৰয়োজনীয়তা, তাৰপিছত ন্যায্যতাৰ সংজ্ঞা, ন্যায্যতাৰ প্ৰদানৰ পদ্ধতি বা আমাক ধাৰ্মিক কৰাৰ পদ্ধতি কেনেকৈ কৰিছে, এই কথাটো আমি চালোঁ। নেক্সট বাৰ আকৌ চাব লাগিব, সময়টো নাই। ঈশ্বৰে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰিম। দয়ালু ঈশ্বৰ, তুমি আমাক ন্যায্যতা প্ৰদান কৰিলা। আমি তোমাৰ অনুগ্ৰহেৰে পৰিত্ৰাণ পালোঁ। এতিয়া আমাৰ ঈশ্বৰৰ শান্তি আছে। যীশুখ্ৰীষ্টৰ যোগেদি আমাক তুমি ধাৰ্মিক বুলি গণিত কৰিলা, বিনামূল্যে বিনাদামে। তাৰ কাৰণে ধন্যবাদ। শুনা সকলোৰে ওপৰত তোমাৰ অনুগ্ৰহ হওক। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।